সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি আমি প্ৰকৃতিবী মঞ্চ অসমে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত 500ৰো অধিক নাহৰ পুলি বিতৰণ কৰিছোঁ। লগতে জিকেবি কলেজৰ সন্মুখত আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত কিছু গছপুলি ৰোপণো কৰিছোঁ আৰু তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি সেই মহান শিল্পীগৰাকীক সশ্ৰদ্ধে আজি সোঁৱৰণ কৰিছোঁ গছপুলি ৰোপণৰ জৰিয়তে, কিয়নো বৰ্তমান সময়ত গছপুলি ৰোপণে হৈছে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ কামবোৰৰ ভিতৰতে এক শ্ৰেষ্ঠ কৰ্ম। গতিকে গছপুলি সকলোৱে ৰোপণ কৰা উচিত আমাৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত। এই কথা ডক্টৰ সুধাকণ্ঠেও কৈ গৈছিল, তেওঁ গীততো গাই গৈছিল। এই কথা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গেও কৈছিল। আমি সেয়েহে দুয়োগৰাকী নমস্য ব্যক্তিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আজি নাহৰৰ পুলি বিতৰণ আৰু ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিম। যদিহে কোনো নাথাকে অকণো সহানুভূতিৰে ভাবিব কোনেনো সমনীয়া মানুহে মানুহৰ বাবে। যদিহে অকণো নাথাকে অকণো সহানুভূতিৰে ভাবিব কোনেনো সমনীয়া মানুহে মানুহৰ